অসম আৰক্ষীৰ নিলজ্জ কাণ্ড ৰক্ষকেই যেতিয়া ভক্ষকৰ ৰূপ ধাৰণ কৰে। অসম আৰক্ষীৰ এগৰাকী ঘুষখোৰ বিষয়া ঢকুৱাখানা আৰক্ষী থানাৰ এইগৰাকী বিষয়া জিতেন গোহাঁই নামৰ এইগৰাকী ঢকুৱাখানা থানাৰ নিলজ্জ বিষয়াৰ কাণ্ড চাওকচোন। চাওক কিদৰে 10,000 টকা ডিমাণ্ড কৰি 500 টকাত আত্মসমৰ্পণ কৰিছে গোহাঁয়ে। কিন্তু কিহৰ বাবে 10,000 টকা ডিমাণ্ড কৰিছিল সেয়া শুনিলে আপোনাৰ চকু কপালত উঠিব। সৰ্বসাধাৰণ মানুহৰ তেজ শুহি খোৱা এইগৰাকী অসম আৰক্ষীৰ বিষয়াৰ ওচৰলৈ ঢকুৱাখানাৰ কচুগাঁৱৰ দিব্যজ্যোতি দাসৰ পত্নী পিংকি গোহাঁই দাস আহিছিল এটা গোচৰ দিবলৈ। অভিযোগ আছিল অতি গুৰুত্বৰ, কাৰণ পিংকি দাসক যোৱা 28 মাৰ্চত ঘৰৰ কাষৰে অসম আৰক্ষীৰ জোৱান ডিম্পল দাসে নিজ গৃহত প্ৰৱেশ কৰি চোকা অস্ত্ৰ লৈ প্ৰাণে মৰাৰ ভাবুকি দিয়াই নহয়, গুলীয়াই মৰাৰো ভাবুকি দিছিল। পিংকিৰ স্বামী আৰু পিতৃক জামিন দিয়াৰ নামত 10,000 টকাৰ দাবী কৰিছিল। শুনক ভুক্তভোগী পিংকি দাস আৰু তেওঁৰ স্বামী ভগ্নীৰ মুখেৰেই। ডিম্পল দাসে মাৰিবলৈ মোক খেদি আহিছিল, চোকা অস্ত্ৰ দা লৈ আৰু গুলীয়া হত্যা কৰিম বুলি ভাবুকি দিছে। ঘৰত মতা মানুহ নথকা অৱস্থাত তাৰপাছত তেওঁক এই বুজোৱাৰ কাৰণে তেওঁ মাৰিবলৈ কাটিবলৈ চাদৰ টানি গটিয়াই পেলাই দিছে। ৰাতি গুলীয়া হত্যা কৰা আৰু মাৰধৰ কৰা বুলি দিছিলোঁ। ছাৰে হেৰি পঠাই দিলে। ৰাতিপুৱালৈ সিহঁতি গৈ পিনে কেছ দিলে। কেছ দিয়াৰ পিছত আমাৰ বিচাৰ নকৰি সিহঁতৰ হেৰি বিচাৰ কৰি পাপাক আৰু মোৰ হাজবেণ্ডক টানি লৈ মৰিয়াই লৈ গৈছে গাড়ীত উঠাই। থানাত নিয়াৰ পাছত তেওঁলোকে গোটেই দিনটো বহাই থৈ পিনে ৰাতিলৈ তেওঁক এই মাৰধৰ কৰি জেলত সুমিয়াই থৈ দিছে। তাৰপিছত জামিন ল'বৰ কাৰণে টকা 10,000 টকা বিচাৰিছিল। আমি 500 টকা দি হাতে ভৰিয়ে ধৰি যেনে তেনে ওলাই আহিছোঁ ৰাতি 9 বজাত। অসম আৰক্ষীৰ এই নিলজ্জ কাণ্ড কেতিয়া পৰিব অন্ত? অসম আৰক্ষীৰ ব্যাগুম বিভাগটোৱে এওঁলোকক কৰায়ত্ব কৰিবলৈ সক্ষম হ'বনে, সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব। अपना नंबर एक